আজি আপোনাৰ কি খাব মন গৈছে কওক, আপুনি যি কয় মই তাকে বনাই দিম। ইমান বেছি মৰম দেখাব নালাগে এতিয়া। মোৰ কাৰণে কিয়নে কি ভাবে মই বহুত ভালদৰে জানো। কিনো কথাবোৰ কয় বাৰু, এইটো সময়ত ইমান খং কৰি থাকিব নাপায় নহয়। আৰু মই ভিডিঅ'ছবিলাকত দেখোঁ নহয়, এইটো সময়ত নিজৰ মনৰ পচন্দৰ কিবা এটা খালেহে ভাল লাগে। সেইটো কাৰণে ভাবিলোঁ বোলো সুধিয়ে লওঁ, তাৰ পাছতহে বনাম। আপুনি আকৌ বেলেগ কিবাই ভাবি লয় সদায়। যি মন যায় তাকে বনোৱা। আজি মোৰ তেনেকৈ একো মন যোৱা নাই। কাইলৈ পৰহিলৈ যদি মন যায় মই কৈ দিম নিজে। অঁ, মই নাথাকিম নহয়। নাথাকিম মানে তুমি ক'ত যাবা? মই মাৰ ঘৰলৈ যাব লাগিব। মই থাকোঁতে তুমি মাৰ ঘৰলৈ কিয় যাবা? কি ক'লি তই? ক'ত যাবি তই? মই মাৰ ঘৰলৈ যাব লাগিব। অকলে নাযাওঁ নহয়, এখেতো লগত যাব। মা চোৱাচোন, মোৰ কাৰণে কিমান হিংসা কৰিছে ইয়াতে দেখি পোৱা যায়। মই থকাৰ কাৰণে এতিয়া মাকৰ ঘৰলৈ যাবলৈ ওলাইছে। মা মই এনেই যাবলৈ লোৱা নাই, আৰু কিয় যাম সেইটো আপুনিও জানে। কিন্তু এইখন ঘৰ মোৰ মতে চলে। তই যাব নোৱাৰ বুলি কৈছে যেতিয়া যাব নোৱাৰ। মাতো এইটো অৱস্থাত ঘৰত আছেহি। তই যদি মাৰৰ ঘৰলৈ গুচি যাৱ তাই ধ্যান কোনে ৰাখিব? মই অকল দুদিনৰ কাৰণেহে যাম। মা চোৱাচোন, দুদিনৰ কাৰণে যাব। ক'তো যাবলৈ নাপাওঁ বুলি কৈছোঁ নহয়, যাবলৈ নাপাওঁ। যা এতিয়া খাবলৈ বনাগৈ, ভোক লাগিছে মোৰো। হ'ব বাৰু, চাওঁচোন মাৰৰ ঘৰলৈ তই কেনেকৈ যাওঁ। মোৰ কিবা ঘৰত থাকি বৰ লাগিছে, অলপ ফুৰাই আনিবি বৰ। ৰাস্তা যিহে বেয়া, এইটো অৱস্থাত তই ক'তো যাব নালাগে, ঘৰখনেই ছেফ হয়। তাকে কৈ আছোঁ মই এজনী, নুশুনে আকৌ। তই এটা কাম কৰ, মোক লাগিলে তই যি যি খাৱ লিষ্ট দি দে, কিন্তু ঘৰতে থাক। দেখিছ ভাইৰ মৰম, মোৰ কাৰণে ইমানখিনি পইচা খৰচ কৰিলে হ'বলা তোক ঘৈণীয়েৰে গালি নিদিব? বাই এজনী হৈও ইমান পইচা খৰচ কৰাইছে বুলি। মই এটা কথা বুজি নাপাওঁ, তহঁতি মোৰ মানুহজনীক ইমান বেয়া বুলি ভাবয়ে কেলে? তাই অন্তৰৰ পৰা বহুত ভাল হয়, ইমান দিনে কি গম নাপালি তহঁতি? তই মোৰ ওচৰলৈ আহিছ নে ঘৈণীয়েৰ ওকালতি কৰিবলৈ আহিছ? মই কাৰো ওকালতি কৰা নাই, যি সঁচা তাক কৈছো। তোৰ কথা যদি কোনোবাই বেয়াকে কয়, মই কি উল্টাই নকম নেকি তেহেঁতক? তোৰ মানুহজনীয়ে কয় চাগে, তেতিয়াতো চুপচাপ শুনি থাক। কিয়? তই মোৰ ৰুমত কেমেৰা লগাই থৈছ নেকি? মই আকৌ সেইবোৰ কেলে লগাম, কি বুলি ভাবিছ মোক? যেনেকেহে কৈছো আকৌ। সঁচা কথাটো হ'ল, তাই তেনেকুৱা একো নকয়েই। তহঁতিওনো কি ডাঙৰ ডাঙৰ মানুহ হও, তহঁতৰ কথাই যে এনি টাইম তাই কৈ থাকিব। তই মানে এইবোৰ ক'বলৈকে আহিছিলি ইয়ালে? নহয়, অকল এইবোৰে নহয়, আৰু দুটামান কথা ক'বলৈ আহিছিলো। কাইলৈ তাই আৰু মই তাইৰ মাকৰ ঘৰলৈ যাব লাগিব। তাই ঘৰখনৰ ডাঙৰ ছোৱালী, তাই নগলে কেনেকে হ'ব? তাই যদি যায় ঘৰখনৰ কাম কোনে কৰিব? ভাত পানী কোনে বনাই খুৱাব? এই লগত কোন থাকিব? কিমাননো সময় তই কাম কৰিব লাগিব? তাৰ পাছতচোন তহঁত দুজনী লগতে থাকিবি, ইভাগেও লগতে থাক। দুদিনৰ কাৰণেহে। ভাইটি, কোনো দৰকাৰ নাই যাবলৈ। তইতো এখন ঘৰ বোৱাৰী হয় নহয়, তোৰ ননন্দজনীও যদি তোৰ মানুহটো কেনেকে কোৱা হলে কি কলি হয়? মোৰ ননদ নায়েই আকৌ। নিজৰটো নায়েই, মোৰ মানুহজনীটোও বুজিবলৈ চেষ্টা নকৰ। তাই আকৌ আছে নহয়, এনেকে মাজতে টপক টপককে কৈ থকা। মই ইয়াত কাকো সুধিবলৈ অহা নাই, মই কাজিয়া লাগিবলৈ অহা নাই। মই কবলৈ আহিছো যে কাইলে মই তাইৰ লগত যাম, আৰু তাইও যাব, কথা সিমানেই। কৃপা কৰি আপোনালোকে মোক বেয়া নাপাব, যদিও পাই মই একো কৰিব নোৱাৰো। মোৰ মানুহজনী আজি 2 বছৰ 2.5 বছৰ ধৰি ঘৰলৈ যোৱাই নাই। এইবাৰ তাই যদি দুদিনমান থাকো বুলিও কয়, মই তাইক থৈহে আহিম। বা ঘৰলৈ 10 বাৰ আহিলেও একো নাই বছৰত, কিন্তু মোৰজনীয়ে আকৌ বছৰত এবাৰো যাব নোৱাৰে, গলেই কিবা এটা বিপদ হয় তেহেঁতৰ। ইমান স্বাৰ্থপৰ ইহঁতিও পাই, নকওঁ বুলিও নোৱাৰিছো আৰু। দেখি যাহি কেনেকে কৈ থকা, ইমান ডাঙৰ হৈ গ'ল সি। ঘৈণীকে খাইছে মাথাটো, ঘৈণীকে খাইছে। এনেকে শুনাব পৰা হ'ল সি আজি। মই সেইজনীক বাৰে বাৰে কৈছিলো নালাগে যাবলৈ বুলি। এইটো অৱস্থাত মই একো সহায় কৰি দিব নোৱাৰো, তই অকলে গোটেইখিনি কৰিব লাগিব। অলপো ভবা নাই, মাতিছে বুলি ঘৰলৈ দৌৰিবলৈ লৈছে। হওক আকৌ হওক, বাকী মানুহ নাই নেকি? সেইটোৱেতো কৈছো মই। ভাইটিয়ে যে অকল ঘৈণীয়েকৰ ফালে লয়, আগততো তেনেকুৱা নাছিলে ইমান। এইজনী কিবা মোহিনী বান মাৰিলে যেন পাইছো হে। নহলে সঁচাকে আকৌ সি আকৌ এনেকুৱা নাছিলে নহয়। মোৰো লাগিছে এইজনীয়ে কিবা কৰিলে চাগে। এখেতেও কথাবোৰ ভালকে কৈছে নাই ঠিক নাই দেই, বৰ খঙত খঙত কয় নহয়। তেওঁলোকে শুনিব নিবিচৰা যদি কিবা এওঁ কৈছে এতিয়া হ'ল আৰু, এতিয়া চাগে মোৰ কথাই পাতি আছে। এইজনে কি যাদু কৰিলে, মোহিনী বান মাৰিলে, সেইখিনিতো পুৰণি কথা কৈ থাকে আগৰ পৰাই। হেৰৌ, তহঁতৰ ল'ৰাক মইনো কিয় সেইখিনি কৰিম? সেইবোৰ কৰি কি মই নিজলৈ বিপদ চপাই ল'বলৈ? কি বুলি যে ভাবে মানুহবোৰে। পৰা হলে তহঁতকে মোহিনী বান মাৰিলোহেঁতেন মই। মোৰ মানুহটোৱেতো এনেও মোক ভাল পায়ে আনিছে, এতিয়াও ভাল পায়। তাক মই এক্সট্ৰাকে মোহিনী বান মাৰিবলৈ দৰকাৰ নাই নহয়। মই কৈ থৈ আহিলো দেই, পেকিং কৰা আৰু। আপোনাক একো নকলে?
এইবাৰ ক'লেও নুশুনো বুলি আগতে ভাবি গৈছিলো নহয়। কিবা কৈছিলে যদিও পাত্তা নিদিলোৱে। নক'বলগীয়া কিবা কৈ থৈ অহা নাইতো। জানেইচোন এইবোৰ দুখ চব মোৰ গালে যাব। নক'বলগীয়া নাই কোৱা নহয়, চব ক'বলগীয়া বুলি কৈ থৈ আহিছো। তুমি ইমানকে ভাবি নাথাকা, পেকিং কৰা। হ'ব তেন্তে। ভণ্টিয়ে ফোন কৰিছিলে যাম নে নাযাম বুলি। তাইকো ফোন এটা কৰি কৈ দিওঁ যাম বুলি। তাইক কোৱা মোলৈ কিবা এটা লৈ থবলৈ কৈছো বুলি। পাৰ্টি দিবলৈ আছেই তাই। খোলালে আৰু নিজে ক'ব, মই আকৌ কিয় ক'ম। চব নৰ্মেল আছে, ইমান চিন্তা কৰিবলগীয়া একো নাই। খোৱা বোৱাটো অলপ ভালকে দিলেই হ'ব। ঠিক আছে ডক্টৰ, থেংক ইউ মতাৰ লগে লগে যে আহিলে। আৰু যদি কিবা হয় মোক জনাব। মাজনী গাটো বেছিকে বেয়া লাগি আছে নেকি এতিয়াও? নাই মা, একো নাই, মই ঠিকেই আছো। ইহঁতক ক'ৰবাত যাবলগীয়া আছিলে নহয়, যাবলৈ ক। হ'বচোন বা, তই এতিয়া এইবোৰ চিন্তা নকৰিবি। তই ৰেষ্ট ল। কিবা যদি খাবলৈ মন যায় মোক কিন্তু কবি। তাই ঠিকেই কৈছে, যা যা য'ত যাবলৈ আছে। তাইৰ মাকজনী এতিয়াও জীয়াই আছে নহয়। ময়ে তাইক থৈ আহোঁগৈ, মই ঘৰতে থাকিম। তই ঘৰত থাকিনো কি কৰিবি? চবেনো মই কৰিব লাগিব। মা মই কৰিব জানো নহয়। হ'ব, সহায় কৰি দিম তোকো। নালাগে নালাগে, মোৰ কাৰণে তহঁতি এইবোৰ কিবা কৰিব নালাগে। যা যা, মা আছে নহয়। হ'ব বা তই একদম মনে মনে থাক, চুপচাপ হৈ থাক তই। মই যি কৈছো সেইটোৱে হ'ব। হেৰা ব'লাচোন তুমি। ঐ গ'ল গ'ল গ'ল। ডক্টৰেচোন চাথ দিলে মা। মই তাইক আগতে কৈ থৈছো নহয়। চাওঁচোন এতিয়া সেইজনী যায় নে নাযায়। ভাল বুদ্ধিটো দিলা আকৌ তুমি। মই অকলে অকলে কৰিব পাৰোঁ নেকি? অকল দুদিন থাকি আহিব নেকি তাই? এতিয়াও কিবা ভাইটিহে নাযাওঁ বুলি কৈছে, তাইক পঠাম বুলি কৈছে নহয়। মাতি নিছে নহয়। চাবি তাইকো নালাগে বুলি ক'ব। ময়ো কি ধুনীয়া এক্টিং কৰিলো, ভাইটিয়ে সঁচাকে বুলিয়ে ভাবিছে। সেইজনী মুখখন দেখিলে একদম চুপচাপ কেনেকে ৰখি আছে। মাত এটাও নেমাতিলে হেৰৌ। তাইক ক'ব পাৰে নহয়, বাইদেউ বোলে এইটো অৱস্থা হৈছে, মই নাযাওঁ আৰু ঘৰলৈ। সেইটো কাৰণে আকৌ এনেক দেখিবলৈ মন নাযায় মোৰ। অকল নিজৰ কথা ভাবে। এওঁ আহিছেগে এতিয়া ক'ব মোক নালাগে যাবলৈ বুলি। কিন্তু মই জানো তেহেঁতি এক্টিং কৰিছে। এওঁ বজাৰলৈ যাওঁতেচোন চব ঠিকেই আছিল, হাঁহি মেলি ডাঙৰ ডাঙৰকে কথা পাতি আছে। হঠাতে কি হৈ গ'ল? ডাক্তৰ মাতিবলগীয়া হৈ গ'ল। ডাক্তৰেওতো কৈছে একো হোৱা নাই তেনেকে, খোৱা বোৱাতহে ধ্যান দিবলৈ দিছে। দুদিনৰ কাৰণেও এতিয়া মানে মই ঘৰলৈ যাবলৈ নাপাম। এনেই যাওঁ বুলি কৈছো নেকি বা? দেউতাৰ সকাম কাৰণেহে। মানে খঙে উঠি যায়। কওক কি ক'বলৈ মাতি আনিছে? হেৰা তুমি যাবলৈ নালাগে নেকি? ময়ে পাক এটা মাৰি থৈ আহিম নহ'লে। ঘৰখনৰ অৱস্থাটো বুজা আকৌ। বাইদেউ ইমান বিশ্বাসত এইটো সময়ত ইয়ালৈ আহিছে। যদি তাইৰ লগত কিবা বেয়া হয়, ভিনদেউহঁতৰ ঘৰৰ মানুহৰ আগত কি মুখ দেখাম? তাইৰ সন্তানটো ধ্যান ৰাখিব লাগিব আমি। মায়ে অকলে তাইক ক'ত চাব পাৰিব? কামে কৰিবনে তাইক চাব? আজি মোৰ ঘৰাই পৰাৰ পৰা বাচিছে। মই সেইটো সময়ত নহা হ'লে তাই আজি পৰিলেহেঁতেন। এতিয়া কিমান ডাঙৰ কথা হ'লহেঁতেন ভাবাচোন। এতিয়া মানে মই যাব নোৱাৰিম? মই বুজিছো তোমাৰ দুখ লাগিব, কিন্তু উপায় নাই। মই মানে এদিনৰ কাৰণেও যাব নোৱাৰিম। তুমি একমাত্ৰ বোৱাৰী, যেতিয়া এইখন ঘৰৰ ধ্যান তুমিয়ে ৰাখিব লাগিব। আপুনি নুবুজে কিয়? এইবোৰ চব সিহঁতৰ এক্টিং হয়। আপুনি নহালৈকেতো চব ঠিকেই আছিল, হাঁহি মেলি কথা পাতি আছিল। আপুনি অহা গম পোৱাৰ লগে লগে তেহেঁতৰ এক্টিং ষ্টাৰ্ট হ'ল। তুমি অলপ বেছিকে কোৱা নাইনে? কিহৰ কাৰণে ইমান ডাঙৰ কিবা এক্টিং কৰিব? তুমি মোৰ মা আৰু বাক ইমান বেছি বেয়াকৈ ভাবিবা বুলি ভবা নাছিলো। বা কেনেকুৱা অৱস্থাত আছে তুমি জানাই। গৰ্ভৱতী হয় তাই। এইটো অৱস্থাত কি তাই মিছা কথা ক'ব নেকি? ক'ব নেকি নহয়, অলৰেডি কৈছেই। ইমান যদি গা বেয়াই আছিলে, আপুনি অহা আগত ইমান হাঁহি হাঁহি কিয় কথা পাতি আছিলে? ডাঙৰ ডাঙৰকে চিঞৰি ফুৰিছিলে, ইফালৰ পৰা ইফালে ঘূৰি ফুৰিছিলে, মোক চাহ খুজিছিল। গা বেয়া হোৱা মানুহজনীয়ে ঘূৰি মেলি ফূৰ্তি কৰি ফুৰিব পাৰে নেকি? তুমিও এনেকুৱা বুলি মই ভবা নাছিলো। বায়ে এটলিষ্ট এইটো সময়ত তেনেকুৱা একো নকৰে। বায়ে চিন্তা কৰিছে, মায়ে কি গম নাপাব নেকি? আপোনাৰ মা কি মোৰ ফলীয়া নেকি? তুমি কিন্তু সীমা চেৰাই কথা কৈছা। মই ইমানখিনি বিশ্বাস কৰিব নোৱাৰো, সহ্যও কৰিব নোৱাৰো। মই ঘৰলৈ যামেই যেনেকে হ'লেও। নিজৰ বায়ে হবলা বছৰত 4 বা 5 বাৰ ঘৰলৈ আহিব পাৰে। মই এবছৰতো যাব নোৱাৰো এবাৰো। 3 বছৰ হ'ব হ'ল ঘৰখনলৈ নোযোৱা। কিবা বুজি পাইছেনে আপুনি? আপোনাৰ বায়েও বেলেগখন ঘৰ বোৱাৰী নহয়, তাই কেনেকে আহিব পাৰে ইমানকে? তাইৰ মানুহজন, তাইৰ শাহুৱেক কেনেকুৱা আৰু আপোনালোক কেনেকুৱা? এতিয়াতো একেবাৰে যাবলৈ নোপোৱা। মইতো ভাবিছিলো অকমান সময়ৰ কাৰণে হ'লেও যাবলৈ দিম। ক'তো যাব নালাগে, চুপচাপ ঘৰত থাকিবা, ঘৰৰ কাম কৰিবা।
মই পাক এটা মাৰি আহিম আৰু নেক্সট টাইম মোৰ বা আৰু মোৰ মাৰ কথা এনে এইবোৰ নকবা। তোমাক অলপমান ছাপোৰ্ট কৰিলো বুলিয়ে তোমাৰ গোটেই কথা মানি নলওঁ মই। মাইকী তলত থকা মানুহ মই নহয়। মোৰ মা আৰু বাৰ এগেইনষ্টত কথা ক'বলৈ নেক্সট টাইম চেষ্টা নকৰিবা, কথা বেয়া হৈ যাব কিন্তু। হঠাতে আজি ৰূপেই সলনি হৈ গ'ল। ক'ত লুকুৱাই ৰাখিছিল ইমান দিনে এইটো ৰূপ? কোনটো ৰূপ লুকুৱাই ৰাখিছ তোমাৰ পৰা? আৰু এতিয়া মই কি এনেকুৱা নক'বলগীয়া কথা ক'লো? মই একো নাজানো, মই মুঠতে ঘৰলৈ যামেই। এইখন ঘৰ মোৰ মতে চলে, মোৰ মাৰ মতে চলে, তোমাৰ মতে নহয়। মোৰ বা এইটো অৱস্থাত মই তোমাক এইখন ঘৰৰ পৰা ক'তো যাব নিদিওঁ। কাম কৰা, তাইৰ কাৰণে খানা বনোৱা। মই জানিছিলোই নহয় এনেকুৱা হ'ব বুলি। পাইছ এতিয়া, মোৰ ল'ৰাক নিজৰ ফলীয়া কৰিম বুলি ভাবিছিলি, পালি এতিয়া। মোৰ ল'ৰাৰ কাৰণে কি জৰুৰী মই বহুত ভালদৰে জানো। তাই ভাবিছিল মোৰ ল'ৰাই অকল এতিয়া তাইৰ কথা শুনে, কিন্তু ময়ো জানো নহয় কেনেকে কি কৰিব লাগে। মই মোৰ ল'ৰাক সৰুৰ পৰা পাইছো, তইনো কিমান বছৰৰ পৰা পাইছ? আৰু মই এটাও বেছি কথা নকওঁ, যি কৰো সেয়াই ফাইনেল। ময়ো সেইখন ঘৰত যোৱাই হয়, মই গৈ আহিলেও হ'ব। নেক্সট টাইম কিন্তু মোৰ আৰু মোৰ বাৰ কথাও একো নকবা, কৈ থলো আজি। এয়াই আমাৰ নাৰীৰ জীৱন। সঁচাটো ক'লেও বিপদ, মিছাটো ক'লেও বিপদ। নিজৰ ছোৱালী বাৰে বাৰে ঘৰলৈ আহিলেও একো নাই, গোটেই বছৰ থাকিলেও একো নাই, কিন্তু বোৱাৰীটো এখন ঘৰৰ ছোৱালী নহয়। বোৱাৰী কিয় মাকৰ ঘৰলৈ যাব লাগে? তাইৰ ঘৰখনৰ দায়িত্ব আছে। বিয়া হোৱাৰ পৰা অকল এইবোৰে শুনি আহিছো। আগতে ভাবিছিলো মোৰ মানুহজনে বুজি পায়, কিন্তু এতিয়া মই তেওঁৰটোও বুজিছো। বায়েকৰ মৰমত তেওঁ এইখিনি কৰিছে। বায়েক আৰু মাকৰ অভিনয় তেওঁ ধৰিব পৰা নাই। তই ইয়াত কি কৰি আছ? মোৰ ছোৱালীৰ ভোক লাগিছে। মোক দেখি কি আপোনাৰ অলপো মমতা জাগি নুঠে নেকি? মই যে দুখত আছো, কান্দি আছো, তেতিয়াও আপুনি মোক এনেকৈ কথা কৈছে। তোক যে মই এনেকেও কথা কৈছো সেইটোতে ধন্যবাদ দে। মোৰ ছোৱালী গৰ্ভৱতী হোৱা দেখি জ্বলিছে তাই, গম নাপাওঁ বুলি ভাবিছ? চিধা বনাই মেলি দেহি, মোৰো ভোক লাগিছে। ভোক লাগিছে নিজে বনাই খাওক গৈ। ময়ো এখন ঘৰৰ চাকৰ নহয়, বোৱাৰী হয়। মোৰ ল'ৰাক যদি এইখিনি কথা ক'বলৈ হয় তেতিয়া কি কৰিব তই চাগে জানই। তোক কেনেকে হেণ্ডেল কৰিব লাগে ময়ো জানো নহয় আকৌ আই। বোৱাৰী যেতিয়া বোৱাৰী হৈয়ে থাক, ছোৱালী বনিবলৈ চেষ্টা কৰিবও নালাগে। মোৰ ল'ৰাটোক মোৰ পৰা কাঢ়িম বুলি ভাবিছিল তাই, কিন্তু ময়ো জানো নহয় টিক্সবোৰ। বোৱাৰী, বোৱাৰী, একদম গৰম গৰম চিংৰাৰ লৈ আহিছো, চাহ অকমান বনাচোন। দেউতা আপুনি আহিলে নি? ৰ'ব বনাইছো। চাওঁ, এইফালে মোক কচোন, তই কান্দি আছ নেকি? নাই দেউতা, মই আকৌ কিয় কান্দিম? কি হ'ল, কেলৈ কান্দি আছো আকৌ? মায়ে কিবা ক'লে? কোনেও একো কোৱা নাই দেউতা, এনেই দুখ লাগিছে। আজি তই ঘৰলৈ যোৱা কথা আছিলে নহয়? চাহ মই পাহৰিলোৱে, চাহ বনাবলৈ কৈছো তোক। যা তই ওলাগে যা, মই বনাম যা। ঘৰলৈ নাযাওঁ দেউতা। কিয় নাযাবি আকৌ? আমি বহু এতিয়া যাব লাগিছিলে, ক'তনো যাব পাৰিম ঘৰখন এৰি? মায়েও ক'লে থাকিব নহয়, তহঁতি দুটাই যা। কি হ'ল, আপুনি মোক মা দেখা নিদিয়াকে ইয়াত বোৱাৰীৰ লগত লেকচাৰ দি আছে যে? বোৱাৰী আৰু সি মাকৰ ঘৰলৈ কিয় নাযায়? কিয় যাব আকৌ? আমাৰ ছোৱালীজনীৰ গাটো কিমান বেয়া হৈছে আপুনি জানে নি? এইটো অৱস্থাত তাই ঘৰখনলৈ আহিছে। মাটো ঘৰলৈ আহিছে নি? আপুনিতো গমেই নাপায়, খবৰ ৰাখিলহে, চিধা বোৱাৰীৰ ওচৰলৈ আহিছে। মই আকৌ তাই আহিছে বুলি কেনেকে জানো বাৰু? আহি পাইছোহিহে এইমাত্ৰ। তাই আহিলে যেনিবা, আমি আছো নহয়। বোৱাৰী আকৌ মাকৰ ঘৰলৈ কেলে নাযাব? এনেই নাযায় নহয়, সকাম আছে, আমাকো মাতিছিল। এতিয়া আমি যাব নোৱাৰো, ইহঁতিয়ে যাওক। আপোনাৰ ল'ৰাই নিজেই নালাগে বুলি কৈছে, আপুনি বেছিবাৰ নামাতিব এইবোৰত। হ'ব দেউতা, মই নাযাওঁ, আপোনালোকে নালাগিবচোন। বোৱাৰীজনীয়ে কান্দি আছে দেখা নাই? আপোনাৰ জীয়েৰো যে গা বেয়া সেইটো খবৰ নাই, ইয়াত এনেকে ৰখি আছে। মোৰ এইজনী ছোৱালীও কান্দি আছে। এইজনী ছোৱালী চকুতো মই চকু পানী দেখিব নোৱাৰো। মোৰ কথা ফাইনেল, তাতকে ডাঙৰ মই হয়, এই ঘৰলৈ যাবই। ময়ো চাওঁ নহয় কেনেকে ঘৰলৈ যায়। ৰিমটো ক'ত গ'ল? তাক মই আজি। বোৱাৰী, এইটো লত হৈ দিবি, আৰু তই এতিয়া একো বনাব নালাগে, যা তই ওলাগৈ। তই মাৰ ঘৰলৈ আজি যাবিয়েই। এতিয়া তোৰ শান্তি লাগিলে হা? মোৰ মানুহটোকো নিজৰ ফলীয়া কৰিলি তই। ঘৰিয়ালৰ চকু পানী টুকি দেখাবলৈ আহিছ তই। তোৰ কাৰণে যদি মই আৰু এষাৰো শুনিবলগীয়া নহয়, তোৰ কিন্তু ৰক্ষা নাই। মই আৰু ঢোলটোহে কোনোবাই আহি বজাই থৈ যাব। বিনা কাৰণত অথনিৰ পৰা ময়ে শুনি আছো। মনটো ভাল নাই, সেইটো কাৰণে মই কাকো উত্তৰ দিবলৈ বিচৰা নাই। এখেতকো কি পাঠ পঢ়াব ঠিক নাই। এয়াই মোৰ জীৱন। আৰু মাজনীয়ে চাগে আজি বাট চাই আছে মই যাম বুলি। দেউতা,
মই ইয়ালৈ অহাৰ কাৰণে তুমি ভাল পোৱা নাই নেকি? চা মাতো, তই মোৰ নিজৰ ছোৱালী। তই এইখন ঘৰলৈ অহাৰ কাৰণে মই আকৌ কিয় বেয়া পাম? মই ভালহে পাইছো। তই যে এনেকে এইখন ঘৰৰ ছোৱালী, বোৱাৰীয়েতো বেলেগখন ঘৰৰ ছোৱালী, তাই কিয় যাব নোৱাৰে? আপুনি অকল বোৱাৰীকে থাকে আগৰ পৰা। আপোনাৰ ছোৱালীতকে বেছি আপোন থাকে আপোনাৰ বোৱাৰীহে। আৰু নহয় নেকি, হকে নহকে বোৱাৰী সেইজনী ঘৰখন ধ্বংস কৰি দিছে একদম। আগত এনেকুৱা নাছিলে নহয়। হেৰা, তুমি বাৰে বাৰে বোৱাৰীক দুখ দিয়া বন্ধ কৰা। তুমি কি কৰিছা? দেখিছ মাতো, দেখিছ বাপেৰ ৰূপ কেনেকে সলনি হৈ গল। দেউতা, তুমি এনেকুৱা হবা বুলি ভবা নাছিলো। কিন্তু বোৱাৰীক কিবা আমি নাযাবলৈ কৈছো নেকি? ভাইটিহে কৈছে। মই তোক একো কোৱা নাই মাতো, মাৰক কৈছো। মাৰে কিমান তাইৰ লগত ভালকে ব্যৱহাৰ কৰে সুধছোন। তথাপিও তাই মাকে পাছে পাছে ঘূৰি ফুৰে। কিন্তু এই কেতিয়াও শুধৰি নাযায়, এনেকেই থাকিব। এতিয়া মানে মইহে কৰিছো যি কৰিছো। মোৰ কাৰণে ঘৰখন এনেকুৱা অশান্তি হয়। বা কেনেকে বোৱাৰীৰ ফাললৈ গুচি গল। কি খোৱালে আপোনাক? কি খোৱালে তাই? সুধিম মই তাইক আজি। ঐ ক'ত মৰি আছ? এইফালে আহ। দেখিছ এতিয়া কেনেকে মাতিছে? ভালকে মাতিব পাৰে নে? তাই ভাল হোৱা হলে ভালকে মাতিলো হয়। এনেকুৱা জনীক তেনেকে নামাতি আৰু কেনেকে মাতিব লাগে? মোক মাতিছিলে নেকি? তোৰ বাহিৰে আৰু কাক কেনেকে মই মাতিম? কি খুৱাইছিলি মোৰ মানুহটোক? ক তই। প্ৰত্যেকটো কথাতে যে অকল তোৰ ফালে কয় কিয়? নকয় কিয়? চুপচাপ কিয় আছ এতিয়া? বোৱাৰী পাগল হল আমাৰ এইজনী। মাতো, তই এইটো অৱস্থাত মাৰৰ ফালে একো নকবিয়েই। এইবোৰ আপোনালোকে কি কৈ আছে মই একো বুজা নাই। তই বুজা নাই? তই নুবুজিলে কোনে বুজিব? কিমান টেঙৰামি খটাই দেখিলে গম পায় এজনীক। থাকেহে মানে। বাইদেউ, আপুনি এইটো অৱস্থাত অলপ ভালকে থাকিব লাগে। কিয় এনেকে কথাবোৰ কৈ আছে? এতিয়া মানে তই শিকাবি মোক মই কেনেকে থাকিব লাগে। নিজেতো সন্তান এটা পাবও পৰা নাই। মই আপোনাৰ ভালৰ কাৰণেহে কৈছো, হিংসা কৰি কোৱা নাই। সেয়া তোৰ মুখত ওলাই গল নহয়। ঘৰখনৰ অশান্তিৰ মূল কাৰণ তই। দেউতা, ইয়াত হৈছে কিনো? আপুনিও কওকচোন মোক। কওক। আপুনি কলেহে বুজি পায়, আমি কলে বুজি পাব নেকি? বোৱাৰী, এইবোৰৰ কথা শুনিলে তইহে পাগল হবি। যা, ভিতৰলৈ যা। তই মাৰৰ ঘৰলৈ ওলাগৈ যা। খবৰদাৰ, তই যদি মাৰৰ ঘৰলৈ যাও। আপোনালোকৰটোৱে হওক দিয়ক, নাযাওঁ মই ঘৰলৈ। মাক অলৰেডি কলো। মা দেখিছা, ইমানখিনি অশান্তি কৰি এতিয়া ভাল বনিবলৈ আহিছে। অথনি কওঁতে কন্দা কটা কৰি গোটেইজনী কবই নোৱাৰে। এতিয়া দেউতাৰ আগত ভাল বনি দেখাব লাগিব যে। মৰমৰ বোৱাৰী। মাতো, এইটো অৱস্থাত তই কিন্তু বেলেগৰ কথা অলপ বেয়াকৈ ভবাটো ভুল। সন্তানলৈ কিমান প্ৰভাৱ পৰে তই জাননে? আপোনালোকৰ কাৰণে মই কি কৰিলে সন্তুষ্টি হব? আপোনালোকে নিবিচৰাটো যদি মই কৰো তেতিয়াতো বেয়াই, কিন্তু আপোনালোকে বিচৰাটো যদি মই কৰো তেতিয়া মই বেয়া। সেইটো কাৰণে কৈছো তোক মাৰৰ ঘৰলৈ যাবলৈ। ইহঁতক তই যিমান যি কৰিলেও সন্তুষ্টি কৰিব নোৱাৰ। দেউতা, আপুনি কেতিয়া আহিলে? আৰু ইয়াত হৈছে কি? ভালেই হল তইও আহিলি। তোৰ ওপৰতো খং উঠি আছে মোৰ। ইহঁতে বোৱাৰীক মাকৰ ঘৰলৈ নিনিবলৈ কোৱাৰ কাৰণে তই নিনিলি। দেউতাৰ বা গাটো বেয়া হৈ গৈছিল, সেইটো কাৰণে মই তাইক নালাগে বুলি কলো। আপুনিও আহিব বুলি নাজানো নহয়। ভাল যে মই আজি গাঁৱৰ ঘৰৰ পৰা আহিলো, নহলে এইখিনিতো মই গমেই নাপালো হয়। হ'ব, একো নাই দেউতা, এইবোৰত খং কৰি থাকিব নালাগে আৰু। মই গৈ আহিলো নহয়। তই গলি মানে? অফিচৰ পৰা ব্ৰেক লৈ তালৈকে গলো। আৰু এতিয়া ইমান দেৰি হল, তাই মাকৰ ঘৰলৈ যাবলৈ সময় নাই আৰু। পাছত কেতিয়াবা যাব, মই নিজেই লৈ যাম। হ'ব তেন্তে দে, মই ভিতৰলৈহে যাওঁ। কিন্তু এটা কথা শুন, বোৱাৰীৰ লগত তহঁতি কোনেও ঠিক কৰা নাই। তাইক তহঁতি মানসিক অত্যাচাৰ কৰি আছ, বুজিছ নাই? ক'ত বুজিবি, তহঁতি ডাঙৰ মানুহ। কিন্তু ময়ো সদায় সদায় এইবোৰ চাই নাথাকো, কৈ দিছো। মা, এইবোৰ হৈছে কি মানে? দেউতাৰ ইমান খং কিয়? গম পোৱা নাই নেকি তই? ইমান কথা শুনালে দেউতাই আমাক। তোৰ ঘৈণীয়েৰ কাৰণে ইমান কথা শুনিবলগীয়া হৈছে। নহা হলে ভাল আছিলে ইয়ালে। বায়ৰ অৱস্থা তোলে চাচোন, কান্দি আছে অথনিৰ পৰা। তোৰ দেউতাইতো আমাকে দুখ দিছে। এতিয়াও কি কি গল শুনিলি নহয়? তোৰ এই কুলক্ষ্য নিজানিৰ কাৰণে হৈছে চব। মা, মোক মিছাতে এনেকে কোৱা বন্ধ কৰক। মই কৈছো নেকি দেউতাক কিবা কবলৈ? ইয়াত কি হৈ আছিল মই একো গমেই নাপাওঁ। মইতো পাকঘৰত নিজৰ কাম কৰি আছিলো। মইতো বাইদেউক একো শুনোৱা নাই। তেওঁ যি কৈছে বনাই দিছো, যি লাগে বুলি কৈছে আনি দিছো। আৰু কিমান কি কৰিব লাগে মই আপোনালোকৰ কাৰণে? মই এইখন ঘৰত থকাটো আপোনালোকে নিবিচাৰে নেকি? এইখন ঘৰত থকালৈকে কিনো শান্তি নাপাম নেকি? দেখিছ এইজনী মোক কেনেকে কথা কৈছে, দেখিছ? তোৰ মুখৰ আগতে কৈছে, শুনিলি নহয়? তুমি অলপ কথা বেছিকে কোৱা নাই নে? তুমিয়ে কোৱা। তেন্তে মই আৰু কি কৰিব লাগে? সদায় চুপচাপ কেৱল সহ্য কৰি যাব লাগে। মই নিজৰ কাৰণে ষ্টেণ্ড ল'ব নালাগে। তোমাতকে ডাঙৰ হয় এওঁলোক।
ডাঙৰ হয় বুলি যি টি কথা ক'ব মই শুনি যাম নেকি? জহনী জাতি, জহনী মৰতি, কুলক্ষণী, এইবোৰৰ বাহিৰে মোক কেতিয়া ভালকে মাতি পাইছে? মোৰ নামটো মনত আছেনে এওঁলোকৰ? এইজনীয়ে মানে এনেকৈ মানুহক নিজৰ ফলীয়া কৰে। দেখিছেনে মা? ব্লেকমেইল কৰিছে, ইম'চনেল ব্লেকমেইল হয় এইবোৰ। এইবোৰ চাগে আপোনালোকে কৰে, মই নহয়। তুমি বহুত বেছিকে কথা কৈ আছা, ভিতৰলৈ যোৱা। তুমিও মানে এতিয়া মোকে দুখ দিবা? এইখন ঘৰত মোৰ আপোন বুলিবলৈ কোনো নাই নেকি? অকল দেউতাই আছে যোনে মোৰ কথা বুজে। এইজনীয়ে দেউতাৰক কিবা খোৱালে হপায়, অকল তাই ফালেহে কথা কয়। কি খুৱাম হা মই? কি খুৱাম? এনেই যি টি কথা কৈ আছে যে অথনিৰ পৰা। বহুত সহ্য কৰি আছো মই, আৰু কিন্তু সহ্য নকৰো, থানাত গুচি যাম মই। তুমি কি নিজৰ ঘৰত পুলিচৰ ধমকি দিবলৈ আহিছা? তাৰ বাহিৰে মোৰ একো উপায় নাই। যি ভাবা ভাবি থাকা, এতিয়া ময়ো কাৰো কথা নাভাবো। বহুত ভাবিলো, এইবাৰৰ পৰা ময়ো নিজৰ মতে কৰিম। দেখিছো ভাইটি, আনিছিলি নহয় নিজৰ পচন্দ মতে বহুত ভাল বুলি। পাইছ এতিয়া, কেনেকে ক'লে শুনিছ? তহঁতি চিন্তা নকৰিবি, এইক মই চাই ল'ম। দেখিছ মৌতিজনীৰ কথা? দেখাহে বহুত ভাল নিচিনা, ভিতৰি কেনেকুৱা মইহে চিনি পাওঁ তাইক। বাপেৰক যিমান ক'লেও এইবোৰ বিশ্বাস নকৰে। তেওঁৰ বোৱাৰী তেওঁৰ কাৰণে মহান একেবাৰে। বাদ দিয়া নামা এইবোৰ, ভাইটি এতিয়া দিবগে ঠিককে। কিহৰ কাৰণে তুমি মোৰ মা দেউতাক কেনেকে ক'লা? এইকেইদিন বহুত বেছি হৈ গৈছে কিন্তু। নকম কিয় মই তেনেকে? লাগক লাগক, এইজনীক দুচাটমান দিয়ে দিব লাগে। বৰ কথা ক'বলৈ আহে তাই। মোৰ ল'ৰাক চিনি পোৱা নাই। ৰবা ৰবা মা, মনে মনে থাকা, কি কি লাগে শুনোচোন। আগত শুনা নাই নহয় ইহঁতৰ কাজিয়া। আগত লাগিলেহে শুনিবি। এইজনীয়ে কিবা কৰি থৈছিলে হপায়। ইমান দেৰি হ'ল ইয়াত কোনো নাইচোন। এইজনীয়ে ভাত বনোৱা নাই নেকি? মোক ভোকত মাৰিম বুলি ভাবিছে হপায়। কৰো বুলি কৰিছে মই গম পাইছো নহয়। জ্বলিছে যে তাই, কৰিবই আৰু এনেকুৱা। মা কি কৈছে আকৌ মাতো? গাটো বেয়া লাগিছে নেকি? আৰাম কৰি আছিলো, উঠি আহিছো একদম। তুমি আৰাম কৰি আছা, ইফালে মই ভোকত পৰিছো। একোচোন বনোৱা নাই। এইজনী কি কৰিছে? তাকেতো কৈছো, মহাৰাণী শুই থাকিবগে তাই। এজনীয়ে মানে এইবোৰ কি কৰো বুলি কৈছে নেকি? আৰু নেকি কৰো বুলিতো কৰিব। মা, বা, ভাত আজি ময়ে বনাম। ভাইটি, কিহৰ কাৰণে তই ভাত বনাবি আকৌ? তাই কি কৰিছে? মহাৰাণী শুনে নেকি? তাই কিয় নবনায়? মা, তাইৰ মনটো ইমান ভাল নাই। তাতে ময়ো বহুতখিনি শুনালো আৰু তোমালোকেও বহুতখিনি শুনালা। তাই শুলে, মই আৰু তাইক উঠোৱাটো ঠিক হ'ব বুলি নাভাবিলো। মা আৰু মই মিলিয়ে বনাওঁ, মই সহায় কৰি দিম নহয়। এতিয়া মানে তই আকৌ ঘৈণীয়েৰ কথা শুনা হলি? টাইমতে চলে নেকি চব? এনেকুৱা দিনো আহিবলগীয়া হ'ল। ঘৰখনৰ ল'ৰাটোৱে ভাত বনাব এতিয়া। ভাত মায়ে বনাব, মই সহায় কৰি দিম আকৌ। আৰু এইটোনো কি ডাঙৰ কথা এনেকে কৈছে যে বা? ভিনদৈয়ে কি একো সহায় কৰি নিদিয়ে নেকি তোক? কিহৰ আকৌ ভিনদৈক মাজত আনিছ তই? তই উঠাব নোৱাৰ যদি মই উঠামগৈ। তাইয়ে বনাব লাগিব, টাইমতে হ'ব নেকি? এই অসময়ত আকৌ কিহৰ হুলস্থুল বাৰু এইখন ঘৰত? শান্তি বোলা বস্তুটো নাথাকে ইয়াত। নহয় হলে ভাল আছিলে মই। যাওকগে, কোনেনো মাতি আছিলে আপোনাক? কি হৈছে দেখা নাই? ঘৰখনত বোৱাৰী এজনী থাকোতে মই ভাত বনাব লাগিব এতিয়া। ভাবিছিলো ল'ৰা বোলো মোৰ ফালে আছে চাগে, নাই সিও একেই। আৰে মা, এইটো ইমান ডাঙৰ কিয় কৰিব লাগেনো? মই সহায় কৰি দিম বুলি কৈছোৱে। কিয় ডাঙৰ কথা নহয়? ঘৰখনত এজনী বোৱাৰী আছে, তাৰ পাছতো মায়ে কাম কৰিবলগীয়া হৈছে, তই কাম কৰিবলগীয়া হৈছে। ইয়াতকে ডাঙৰ কথা আৰু কি হ'ব পাৰে? মাতো তোক জোৱাই সহায় কৰি নিদিয়ে নেকি একো এটা? তই যে এনেকে কৈছ ভাইৰক, শিকাবহে লাগে অলপ সহায় কৰিবলৈ। আপুনি তাইক কিয় কৈছে? জোৱাইৰ কথা মাজত কিয় আনিছে? জোৱাইয়ে যদি প্ৰত্যেকটো মাইকী কামত মাটোক সহায় কৰি দিয়ে তেতিয়াতো জোৱাই বৰ ভাল। কিন্তু নিজৰ ল'ৰাই বোৱাৰীক সহায় কৰি দিব নোৱাৰে, এইটো কি কথা আকৌ? দেউতাই কিন্তু এইটো ঠিক কথা ক'লে দেই। যি ক'লেও মোৰ মানুহটোক মাজত নানিব। এটা কাম কৰ, মই অকলে বনাও, চব যায় ইয়াৰ পৰা। মই চাওঁ, এইখন ঘৰত মান সন্মান একো নাইকিয়া হৈছে। কৰিলেনো ছোৱালীজনী মনটো বেয়া? ময়ো একো কৰিবলৈ নাই, যোনে যি ক কৰি থাক। মাটো আৰু মোৰ কাৰণে বনাম অকল, বাকী যোনে যি খাওঁ খাই থাকিবি। হে ভগৱান, ময়ে বনাম হেৰ'। ইমান এইটোতে প্ৰব্লেম হৈছে। বনাবলে মন নাই, কিন্তু ক'ব নোৱাৰে যে সেইটো কাৰণে কাজিয়া উলিয়াই, বুজিছ? ইহঁতক মই চিনি নোপোৱা নহয়। অথনি কিন্তু তোৰ ওপৰত বৰ খং উঠিছিলে, এতিয়া কিন্তু ভাল লাগিছে। হাজবেণ্ড ৱাইফৰ মাজত এনেকে বুজাবুজি হলে ভাল। পিছে বোৱাৰীনো কিয় শুই আছে? গা বেয়া লাগিছে নি আকৌ? নাজানো নহয়, সেইটোতো মই সোধাই নাই, কিন্তু শুই থাকিলে তাই। খঙো উঠি আছে নহয় আকৌ। অলপ ধ্যান দিবি বুজিছ? ময়ে কৈছো, মাৰ আৰু বায়েৰৰ কথা নুশুনিবি। দুইজনী মগজটো কি হ'ল নাজানো আৰু দেই। খংহে উঠা হ'ল ইয়াত থাকি আজিকালি। ময়ো আহিছো, তয়ো বনা ময়ো বনাম, ইহঁতি কৰিব নালাগে। কোনোবা এইখিনিত দেউতাই কোৱা কথাবোৰ সঁচা। মা আৰু বায়ে তাইকনো কিয় ইমান বেয়া পায়? তাইতো যি কৰে ঘৰখনৰ কাৰণে কৰে।
ময়ো পাগলে অথনিতে ইমানকে কৈ দিব নালাগিছিল। এতিয়া ভুল কৰিছো যেতিয়া শুধৰাবতো ময়ে লাগিব। এয়া মই যি দেখিলোঁ সঁচানে? ভাল যে মই টেষ্ট কৰিলোঁ, মই মা বনিবলৈ ওলাইছোঁ। এইটো কথা এতিয়া এওঁক কেনেকৈ কওঁ বাৰু? হে ভগৱান, তোমাক বহুত বহুত ধন্যবাদ। অৱশেষত মা বনা সৌভাগ্যখন ময়ো পালোঁ। শুনাচোন, এইকেইদিন তোমাৰ লগত যি হৈ আছিল বেয়া হৈ আছিল। এয়াই ক'বলগীয়া আহিলা নেকি? মই তোমাক কি ক'ম ভাবিয়ে পোৱা নাছিলোঁ। মই তোমাৰ লগত এইকেইদিন ভাল ব্যৱহাৰ কৰা নাছিলোঁ, গম পাইছোঁ। প্লিজ এইবোৰ পাহৰি যোৱা। ইমান ইগন'ৰ কৰি নাথাকিবা মোক। মই ইগন'ৰ কৰিছোঁ? অঁ, আৰুনো কি কৰিছা? মই মাতিবলৈ চেষ্টা কৰিলেও মুখখন বেকা কৰি গুচি যোৱা। মা আৰু বাৰ কথাত তুমি বহুত হাৰ্ট হৈছা, মই গম পাইছোঁ। হ'ব দিয়া, মই একো বেয়া পাই থকা নাই। তুমি হাঁহি আছা যে? আচ্ছা, তুমি মোক দেখুৱাব বিচৰা নাই মানে। এনেই এইকেইদিন এইবোৰ নাটক কৰি আছিলা হয় নে ইগন'ৰ কৰি? মই হাঁহিছোঁ কাৰণ আজি মোৰ কাৰণে বেষ্ট দিন। কিয়? আজি কিবা স্পেচিয়েল আছে নেকি? অঁ, অকল মোৰ কাৰণে নহয়, তোমাৰ কাৰণে স্পেচিয়েল। কাৰণ তুমি দেউতা বনিবলৈ ওলাইছা। কি? এইটোতো বহুত ভাল কথা। তুমি মোক এতিয়া কৈছা যে? কাৰণ ময়োতো এতিয়াই গম পাইছোঁ। অ', সেইটো কাৰণে কালি মূৰ ঘূৰাইছিলে আকৌ তোমাৰ? ময়ো এতিয়াহে ভাবিছোঁ। ব'লা ব'লা ব'লা, ডক্টৰৰ ওচৰলৈ যাব লাগে। এনেকৈ নহ'ব নহয়। এবাৰ ডক্টৰৰ ওচৰত কনফাৰ্ম কৰিব লাগিব। মাহঁতকোতো কওঁ কথাষাৰ, তেওঁলোকো বহুত সুখী হ'ব। এতিয়া কাকো নকৰবা, প্ৰথমতে ডক্টৰৰ ওচৰৰ পৰা আহোঁ। তুমি হেপী নে? অফক'ৰ্ছ মই বহুত বেছি হেপী, কিন্তু মই ইমান এক্সপ্ৰেছ কৰি বুজাব নোৱাৰোঁ, তুমিতো জানাই। হ'ব দিয়া, মই বুজোঁ। ব'লা তেন্তে জল্দি যাওঁ। আহি পিনে মাহঁতকো ক'ব লাগিব নহয়। অ' মা, ইহঁত দুটা ক'লৈ গৈছে? তাকে আকৌ কৈ থৈ নগ'লছে আকৌ। আজিকালিচোন ভাইটি টাইমতে চলে। সেইদিনা তাৰ কি বৰ কথা আছিল। এইটো ঘৈণীয়েক পাগলৈ ওলালে। বেলেগ আহিলেও গৈছে আকৌ। ক'ৰবাত তেন্তে ফুৰাবলৈ নিছে যে ঠিক নাই আৰু। একো বনাই মেলি থৈ যোৱা নাই নহয় তাই। সেইটো তাইক কোনোবাই ক'ব ৰাখিছে নেকি? নাজানো তাই। ভাইটিও হাতৰ পৰা গ'ল আৰু। মহাৰাণী আহিল না। ক'ত মৰিবলৈ গৈছিলি হা? কথা এষাৰ যে কৈ থৈ যাওঁ সেইটো নাই। ভাত পানী যে বনাব লাগে সেইটো খবৰ আছে নাই? মা মানে জল্দি জল্দি যাবলগীয়া হ'ল যে ক'বলৈ নাপালোৱেই। কোন ক'ত যায় আমাৰ দৰকাৰ নাই। ভোক লাগিছে, বনাব লাগে জল্দি কিবা এটা। অঁ, যা, এতিয়া ইয়াত ৰখি থাকিব নালাগে। মা, বা, বহুত হ'ল। আজিৰ পৰা এই লগত যাতে কোনেও বেয়া ব্যৱহাৰ নকৰে। ডক্টৰে প্ৰথম 3 মাহ সাৱধানে থাকিবলৈ কৈছে। প্ৰথম 3 মাহ মানে? মা, আপুনি আইতা বনিবলৈ ওলাইছে। কি? সঁচাকে কৈছেনে? অঁ মা, সেইটো কাৰণে সোনকালে যাবলগীয়া হ'ল। চেকআপটো কৰাই আনিলোঁ। অ', শুনি বৰ ভাল লাগিছে পাই। আমাৰ এখেতে শুনি বৰ ভাল পাব। ক'ত আছে জানো? হেৰি, শুনিছেনে? ক'ত আছে? এইফালে আহকচোন। হেৰি, আপুনি ককা বনিবলৈ ওলাইছে। কি? সঁচাকে নি? অঁ, আকৌ এনেই ক'ব নেকি ইহঁতি? এতিয়া মানে আমাৰ 2টা নাতি হ'ব। অঁ, 2টা নাতি বা নাতিনী পাম আৰু। মোৰ আশীৰ্বাদ তহঁতৰ লগত সদায় আছে দেই। মা, ডক্টৰে 3 মাহৰ কাৰণে একো কাম নকৰিবলৈ কৈছে। সেইটো কাৰণে অলপ এডজাষ্ট কৰিব লাগিব। একো নহয়। ডক্টৰে ক'লে বুলিয়ে মই যে কৰিব নোৱাৰিম তেনেকুৱা একো কথা নাই। ডক্টৰে কৰিবলৈ মানা কৰিছে, তই কিয় কৰিবি আকৌ? নালাগে নালাগে, মই এতিয়াও কৰিব পৰা হৈ আছোঁ, বুজিছ? মই কৰিম। ৰাতিপুৱাৰ পৰা তহঁতিওতো একোৱেই খোৱা নাই। ৰ মই বনাওঁগৈ। মাচোন খন্তেকতে সলনি হৈ গ'ল। এতিয়া মানে অকল বোৱাৰীহে বোৱাৰী। মইতো এতিয়া এইখন ঘৰত পাত্তাই নাপাম। নহয়, এনেকুৱা হ'বলৈ নিদিওঁ মই। মাক মই ক'ব লাগিব। মাৰ ফূৰ্তিটো দেখিছ? এতিয়া আৰু খং নকৰে, কৰি মেলি খুৱাব। অঁ দেউতা, মাক দেখিতো মই আচৰিতে হৈছোঁ। যি হৈছে ভালেই হৈছে, বুজিছ? ময়ো যাওঁ আকৌ, মোৰ লগৰ কেইজনক খবৰটো দি থৈ আহোঁগৈ। ভবাতকৈ বেছিয়ে পাইছোঁচোন। মা ইমান সুখী হ'ব বুলি মই ভবাই নাছিলোঁ। মা সলনি হ'ল, বহুত সলনি হ'ল। মায়ে যেনেকৈ মোক ধ্যান ৰাখে, এতিয়া বোৱাৰীকো তেনেকেই ধ্যান ৰাখিছে। মই এইখন ঘৰৰ ছোৱালী হয়, তাই বোৱাৰীহে। মাতো তই ইয়াত আছহি, তই গোটেইখন বিচাৰি ফুৰিছ। কিয়নো মোক বিচাৰি ফুৰিব লাগে? বোৱাৰী আছে নহয়, যোৱা আকৌ। এই ছোৱালীজনীও মানে কি কথাবোৰ যে ভাবি থাকে আকৌ। মোক অলপ সময় অকলে থাকিবলৈ দিয়া, যোৱা ইয়াৰ পৰা। অ', এইজনী অভিমান কৰিছ। বোৱাৰীকো অলপ মৰম দিবই লাগিব আকৌ। সেইটোত তই বেয়া পালে নহ'ব নহয়। ইমানো লাগি থাকিবলৈ দৰকাৰ নাই আৰু। কিমাননো দিন হৈছে, বেছি দিন হোৱাই নাই। 3 মাহ কমপ্লিট হোৱালৈকে তাইক একো নকৰিবলৈও কৈছে নহয়। তই এইবোৰ ভাবি নাথাকিবি পাই।
যি ক'বলৈ আছে কোৱা আৰু যোৱা। এই যোৱাই একো খবৰ খাতি নাই যে কি হ'ল? মাতিবিচোন এবাৰ ঘৰলৈকে, নহ'লে ময়ে ফোন এটা কৰিম ৰ। তয়ো বিয়নিলেও ফোন এটা নকৰ পাই। এতিয়া মানে মই ইয়াত থকাটো প্ৰব্লেম হৈছে। কি কথাবোৰ ভাবো বাৰু এইজনী? মই কিয় বেয়া পাম? মই ইয়াত নথকাটো বিচাৰিছা ন তুমি? সেইটো কাৰণে আজি এইবোৰ খবৰ লৈছাহি। ইয়াত থকাটো নিবিচাৰা আজি নাথাকো আকৌ। কি এনেকে সুধি থাকিবলৈ আহিছা? কেনেকুৱা লাগিলে জীয়ৰৰ কথা শুনি? তাই বাৰু এনেকে কিয় ভাবিছে? তাইক মই যোৱাৰ কথাহে সুধিছিলো। ইমান দিন হ'ল ফোনত কথা পতা শুনা নাইচোন। এইবোৰ চব তোমাৰ কাৰণে হৈছে। অলপ বুজি পাইছনে নিজৰ ভুলবোৰ? তুমি যদি নিজৰ বোৱাৰীকো ছোৱালীৰ নিচিনাকে মৰম কৰিলা হয়, আজি এইবোৰ নহয় কেতিয়াও। বোৱাৰীৰ বিৰুদ্ধে যদি নিজৰ ছোৱালীক একো নকলা হয়, আজি তুমি এইবোৰ শুনিবলৈ নাপালাহেঁতেন। এইটো অৱস্থাত তাই চবৰে কথা ভালকৈ ভাবিব লাগে, কিন্তু নাই, তাই তেনেকুৱা একো কৰা নাই। ইয়াত কৰবাত নহয় কৰবাত দোষী তুমিও। আপুনি চাগে ঠিকেই কৈছে, ভুল মোৰেই। এইকেইদিন তাইৰ হাওঁফাওঁ দেখি মই বুজি পাইছো। মই বোৱাৰীক লৈ আনিব লাগিছিল নহয়। মই আনিবলৈ কিয় যাব লাগে মা? মই তাইক খেতি পঠাইছিলো নেকি? গম পাইছো তাই খেতি পঠিওৱা নাই, তাই নিজেই গৈছে। কিন্তু এইটো অৱস্থাত এনেকৈ মই ফোন নকৰাকে থকা নাই মা, বহুতবাৰ ফোন কৰিলো। কিন্তু তাই ইগ' এটিটিউড, নাজানো কিহৰ কাৰণে এইবোৰ ইমান কৈ আছে। কল এটা ৰিচিভ নকৰে, আৰু তাৰ পাছত মই কি তাইক আনিবলৈ যাম? এইবোৰ চাগে মোৰ কাৰণেই হ'ল। এইবোৰ একো তোমাৰ কাৰণে হোৱা নাই। তোমাৰ গা বেয়াৰ কাৰণে তাইক একাপ চাহ বনাবলৈ কওঁতে ইমানখিনি কৰিলে, তাত তোমাৰ কি ভুল আছিলে? মোৰ ভুল এইটোৱে আছিল যে তাইক চাহ বনাবলৈ ক'লো, আৰু যেতিয়া তাই মোক উল্টাই কথা শুনাবলৈ ল'লে, তই আহি পালিহি। তই আহি নোপোৱা হ'লে একোৱেই নহ'ল হয়। কথাটো তয়ো শুনালি বহুত। কিয় নুশুনাম? একাপ চাহ বনাই দিব নোৱাৰাকে তাই থকা নাই নহয়। মই ইমানো বেয়াকে কোৱা নাছিলো যে যাৰ কাৰণে তাই ঘৰ এৰি গুচি যাবলগীয়া হ'ল। এনেকে হলে মই তাইৰ লগত থাকিব নোৱাৰো। এইবোৰ নকৰিবি। কি কৰিম বুলি ভাবিছ তই? মই মিছা কথা কোৱা নাই মা, সঁচাকে কৈছো। আমি এতিয়া গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড হৈ থকা নাই নহয়, বিয়া পাতিলো। তাই মোৰ ৱাইফ হয়। কি মই দুষাৰ কথা ক'বও নোৱাৰিম নেকি কেতিয়াও? কিন্তু তাইৰ অহংকাৰ কি চাবা। মই আনিবলৈ যাবলৈও নাই, খং উঠিব ডিভোৰ্চ দি দিম। ই আকৌ ইমান ডাঙৰ কথাটো কেনেকে ভাবিব পাৰিলে? নাই, মই এনেকুৱা হ'বলৈ নিদিওঁ দেই। মই যাব লাগিব বোৱাৰীৰ ওচৰলৈ। মোৰ কাৰণেতো এইবোৰ হ'ল। মোৰ ল'ৰাটো জীৱনটো ধ্বংস কৰিব নোৱাৰো মই। ইহঁতৰ সংসাৰখন ধ্বংস হৈ যাব এনেকে। মনৰ মা কেইফালে আহিছেচোন। বোৱাৰী, আপুনি কিয় আহিলে ইয়ালৈ? তোমাক নিবলৈ আহিছো বোৱাৰী। কোনে ক'লে মই আপোনাৰ লগত যাম বুলি? যি হ'ল পাহৰি যোৱা, ব'লা ঘৰলৈ। আৰু 1.5 মাহৰ পাছতে তোমাৰ সন্তানে পৃথিৱী দেখিব। তাৰ আগতে সকলোবোৰ ঠিক হোৱাটো বিচাৰো। আপোনাৰ লগত মোৰ কোনো কথা নাই, আপুনি যাব পাৰে ইয়াৰ পৰা। আপোনাৰ ল'ৰাটো অহা নাই বাৰু, কিন্তু সি বহুতবাৰ ফোন কৰিছে তোমাক, তুমি ৰিচিভ কৰা নাই। আজিকালি সেইবোৰো কয় মানে আপোনাক? মই তাৰ মাক হয় বোৱাৰী। জানো জানো, মনত পেলাব নালাগে বাৰে বাৰে। যি হ'ল আপোনাৰ কাৰণে হ'ল। বিয়নী, আপুনি ইয়াতে ৰখি আছে যে নেকি? ব'লক আকৌ ভিতৰলৈ। মাতো তয়ো যে কম নহয় দেই। বিয়নী আহিছে তই ইয়াতে ৰখাই থব লাগেনে? কোনো দৰকাৰ নাই ভিতৰলৈ যোৱা, আপুনি যাব পাৰে ইয়াৰ পৰাই। ই ছোৱালীজনী পাগল হ'লে নি বাৰু? বোৱাৰী, বিয়নীক তই ভিতৰলৈ লৈ যা। ব'লক ভিতৰলৈ ব'লক। তোৰ মাথাটো গৰম হ'ল নেকি অলপ? বিয়নীৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিছ তই? এইবোৰৰ মাজত সোমাবলৈ দৰকাৰ নাই। কি এইবোৰৰ মাজত সোমাবলৈ দৰকাৰ নাই? তই মানে তেওঁৰ লগত সদায় তেনেকুৱা ব্যৱহাৰ কৰ। মোৰ এইটো অৱস্থাত তেওঁ কি মোক কাম কৰিবলৈ ক'ব লাগে নেকি? নকৰো বুলি কওঁতেই পুতেকে মোক ঢেৰ কথা শুনালে। সেইটো কাৰণে মই গুচি আহিলো। কি কাম কৰিবলৈ কৈছিল? চাহ বনাবলৈ কৈছিল। চাহ বনাবলৈ কৈছিল? সেইটো কথাত তই কাজিয়া লাগি ঘৰলৈ গুচি আহিছ। আৰু ইমান দিনে মোকো কোৱা নাই তই। এইটো সময়ত তই ডাঙৰৰ লগত ভাল ব্যৱহাৰ কৰি থাকিব লাগে, কিন্তু তই কৰিছ কি? ভুল তোৰ নহয়, মোৰেই। মই তোক ভাল সংস্কাৰ দিবই নোৱাৰিলো। মই যদি বোৱাৰীক কওঁ ভাতকেইটা বনাই দে বুলি বনাই দিব, তই জাননে? তাই একো কমপ্লেইনেই নকৰে। তইচোন কালি তাইক কফি বনাবলৈ কৈছিলি, চুপচাপ বনাই আনি মুখাগত দিছেহি। এতিয়াই যদি সলনি হ'ব নোৱাৰ, পাছলৈ তোৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত বহুত বেয়া হ'ব। নিজৰ ভুলবোৰ স্বীকাৰ কৰিবলৈ শিক। বিয়নীৰ জেগাত এবাৰ নিজক থৈ চাচোন। তোৰ যদি ল'ৰা হয় তইতো এদিন বোৱাৰী পাবি। তোৰ জেগাত তোৰ বোৱাৰীক থৈ চা। ইয়াতকে বেছি মই আৰু তোক একো নকওঁ। ৰ'ব, মই আপোনালৈ চাহ বনাওগৈ। নাই, মই একো নাখাওঁ। কিয় নাখাব? ইমান দিনৰ মূৰত আমাৰ ঘৰলৈ আহিছে, এনেকৈ পঠাম নেকি? সঁচাকৈ কৈছো, একো নাখাওঁ মই আজি। চাহো খাব লাগিব, ভাতো খাব লাগিব। আকৌ এনেকৈ পঠাব পাৰি নেকি? বিয়নী, মোৰ ছোৱালীজনীক ক্ষমা কৰি দিয়ক। মইতো তাইক একো বেয়া পায়ে থকা নাই। মন আৰু বোৱাৰীৰ মাজত অলপ ভুল বুজাবুজি হৈ আছে। লগ পালে ঠিক হৈ যাব।
মই তাইক আজি পঠাম আপোনাৰ লগত। মই জনা নাছিলোঁ নহয় এনেকুৱা কিবা হৈছে বুলি। নহ'লেনো তাইক মই ঘৰত থাকিবলৈ দিওঁনে? দুদিনমানৰ আগত মই নিজেই সুধিছিলোঁ আপোনালোকৰ কথা, তেতিয়াও একো নক'লে। ভুল আচলতে মোৰেই। একো আপোনাৰ ভুল নহয়, অলপো ভুল নহয় আপোনাৰ। চাহখন দিব পাওঁতে তাই সেইখন কৰিব লাগে নি? ভুল মোৰেই। তাইকে মই একো শিকাব নোৱাৰিলোঁ। মোৰ বোৱাৰীজনীৰ লগতো ইমান দিনে মই বেয়াই কৰি আহিছিলোঁ, কিন্তু এতিয়া বুজিলোঁ এখেতেও মোক বহুত বুজালে। মই এতিয়া মোৰ বোৱাৰীকো নিজৰ ছোৱালী চকুৰে চাওঁ। মা, মোক ক্ষমা কৰি দিব। মই ভাল বোৱাৰী বনিবই নোৱাৰিলোঁ মা। মই নিজক আপোনাৰ জেগাত থৈ চালোঁ, তেতিয়াহে বুজিলোঁ যে মই আপোনাৰ লগত কিমান বেয়া কৰিছিলোঁ। কিন্তু আপুনি মোক সদায় মৰম দিছিলে। এইবোৰ ভাবিবলৈ বাদ দিয়া, তুমি ঘৰলৈ উভতি ব'লা। তাতকৈ বেছি আৰু মোক একো নালাগে, একো কাম কৰিব নালাগে। মই আছোঁ নহয়, মই কৰিম। ৰাইজ, ভিনদকো লৈ আনিলো দেই। মন, মোক ক্ষমা কৰি দিব পাৰিবানে? তুমি যদি নেক্সট টাইম মাৰ লগত তেনেকুৱা ব্যৱহাৰ নকৰা তেন্তে নিশ্চয় পাৰিম। মই তোমাক বেয়া নাপাওঁ নহয়, কিন্তু মোৰ মাৰ লগত যদি বেয়া ব্যৱহাৰ কৰে কোনোবাই, মই কি চাই থাকিব পাৰিম নেকি? তহঁতৰ মাজত মোৰ কথা নানিবি আৰু দেই। তহঁতি দুয়োটাই ভালে কুশলে থাক, সেইটোৱে মোক লাগে। আৰু আহিবলগীয়াজন ভালে কুশলে আহিব লাগে, সেইটোৱে আৰু। আমি এনেকে থাকিলে নহ'ব নহয়, আমাৰ ফিউচাৰটোও চাব লাগিব। মই আজিয়ে ঘৰলৈ যাম তোমালোকৰ লগত। নেক্সট এনেকুৱা ভুল আৰু কেতিয়াও নকৰোঁ। মই, তই কেনেকৈ গম পালি মই ইয়ালৈ আহিলোঁ বুলি? মই আজি ইয়ালৈ অহা কথাই আছিল। কালি দেউতাই কল কৰিছিল মোলৈ। এতিয়া যে সকলোবোৰ ঠিক হ'ল, সেইটোৱে বহুত আমাৰ কাৰণে দেই। আজি গোটেইখিনি গোট খাইছোৱে যেতিয়া ধুনীয়াকৈ খানা এটাই খাওঁ, নে কি কয়? একদম ঠিক কৰিছে পাই। আমাৰ ঘৰলৈ আৰু এজন নতুন সদস্য আহিব নহয়, গম পাই নাই পিছৰ কথাটো? কি হয় নি? এইটোতো বহুত ভাল কথা। তেন্তে আমি দুটা ৰাতি নচাবলৈ পাম আৰু। এইটোতো বহুত ভাল নিউজ। ভাইটি, বোৱাৰী, কংগ্ৰেচুলেশ্যন দেই। থেংক ইউ ভিনদেউ। ধন্যবাদ দেই। খানাটো হ'বই যেতিয়া বজাৰখিনি কৰি আহোঁ নে কি কয়? তুমি অকলে যাব নোৱাৰা নহয়, ময়ো যাম লগত। কিন্তু তাৰ আগতে এগৰাকী মনটো অলপ ভালকৈ যাওঁ, বেয়াই কৰি আছে নহয় আকৌ। ভিনদেউ কেৰি অন। যি হ'ল হৈ গ'ল, পাহৰি যাবলৈ চেষ্টা কৰা আকৌ। আজি আমি সকলো একলগ হৈছোঁ, ভাল লগা নাই জানো? তুমি সঁচাকৈ মোক ক্ষমা কৰি দিলানে? দিলো কিয়নো নিদিম বাৰু? মই কি তোমাক ভাল নাপাওঁ বুলি ভাবা নেকি? হ'ব বহুত এনেকে থাকিলা। এতিয়া হাঁহি দিয়া। বা ভিনদেউ, মুখত হাঁহি অনোৱাহে এৰিলে। টিউচন লৈ থৈছোঁ বুজিছা। এই কাহিনীটো ইমানতে অন্ত পৰিল। চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।